আর আমি নতুন একটা মহিলা কমিটি গঠন করি যাতে কি যে সবকৈ অলপ জাগৃত হওয়া আর কাকল আমার যেগুলা নাকি পাটাপত্র গিলা নি পাথি सरकार तो हमें भोट दे रहीला जिकुनो हेलो हमके सुविधा कर देबो को कहेला लेकिन हमर जिकुनो पाइप धन गिला उगला हमनी नी पाइला जाति की जे हमें एगिला आदे अरी हमें पाइप जने जे एगिला दाबी करथी আর যদি हमर एगिला पाटापत्र गिला नी पाबोय हमर हाजरा नी बढ़ाय तो हमनी जे माने हरी का कहल भोट नी देबोय आई बछर हमनी माने भोट नी देबोय कहथी जितना बागान एरिया में माने हमनी के जितना माँ बहन गिला है सब जन अलग जागो कारण कितना दिन हमनी के ठकते रहले तो नहीं होय ना हमनी को तो लागी न खाली देथी कोई कहले एकला नहीं होला जाति की जे हमनी के जितना माँ बहन गिला भाई बहन गिला जितना कोई यहाँ सब कोई जागृत हो और हमनी के जनता दाबी लागे सरकार से हमें के वैसे दाबीटा हमनी के ग्रहण करो का प्रथमते सदस्य आदिवासी छात्र सन्था नदुৱাৰ आंचलिक तरफर পৰা प्रथमे जहार अभिनंदन ज्ञापन करिছো আজি आमार नदुৱাৰ आंचलिक होय आमी आमार जी नदुৱাৰ आंचलिकर पुनर गठन हल आमार अधिवेशन आছিলে और लगते आमार जानी शक्ति जी महिला संगठन अलसम भित्तित जो 3 जून तारिखे गठन हल आमार डिस्ट्रिक्ट वाइजो हो गल और एबार आमार नदुৱাৰ आंचलिकतो हो गल और আজি আজি आमी गोटे नदुৱাৰবাসী होय जिमान आमार आदिवासी आछो सकलोए मिले एटा बाइक रैली करिलो যাতে এই বাইক ৰেলীৰ যোগেদি অসম চৰকাৰক আমি জনাব বিচাৰো যে অহা 26ৰ আগে আগে আমাক যদি আমাৰ মূল দাবীবিলাক যদি সম্পূৰ্ণ ৰূপে আমাক প্ৰতিশ্ৰুতি যিবিলাক দিছিলে এবিলাক যদি সম্পূৰ্ণ আকাৰে আমাক নিদিয়ে তেতিয়া আমি 26ত কিন্তু বিজেপি চৰকাৰক ভোট দিব নোৱাৰো কাৰণ প্ৰত্যেকবাৰে আমাক বিজেপি চৰকাৰে ঠগি আছে প্ৰত্যেকবাৰ 2019 চনতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে আমাক যে 100 কিলোমিটাৰৰ 90 কিলোমিটাৰ হৈ গল 10 কিলোমিটাৰ বাকি আছে এনেকা কৈ পেলাই আমাৰ পৰা ভোট লৈ ললে যোৱা 2021 যি ইলেকশন হল ইলেকশনতো ক'লে যে 100 দিনৰ ভিতৰত আমাক আমাৰ মূল দাবীবিলাক পূৰণ কৰিম বুলি কৈছিলে এইবিলাক দাবীবিলাক আমাক পূৰণ কৰি দিয়া নাই কিন্তু 26ত আমাক কিন্তু আমি এই দাবী পূৰণ নকৰিলে আমি মানি নলওঁ আমাৰ নদুৱাৰ অঞ্চলত 7টা বাগান আছে 7টা বাগানৰ ভিতৰত 7টা বাগানৰ মানুহ আজি আমি মিলি পেলাই ৰেলী কৰিছো আৰু এই ৰেলীৰ উদ্দেশ্য এইটোৱে যে আমাৰ মাটিৰ পাটা লাগে প্ৰত্যেকবাৰে প্ৰতিশ্ৰুতি দিয়ে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া माननीय हिमंत विश्व शर्मा डांगरिया प्रतिश्रुति दिए जे तुम्हालोकर दाबीबिलाक आमी पूरण करि दिम जोआ झुमरतो कले जे तुम्हालोकर माटिर पाट्टाबिलाक आमी दिम आजिलेके किन्तु आमी देखि पोৱা নাই आजिलेके आमार एसटी दाबीটো दिम के आमाक आजिलेके दिया নাই आमाक दैनिक जिंतु मजुरी आमार 551 टका जिबिलाके बगाনত काम करे हियते बुझि पाय जे आमाक किमान कष्ट करि आमी माने बगाনত काम करो 250 टका हाजिरा पाय 250 टका हाजिरात आमार की হয় একোই নহয় আপোনালোকে 6 দিন হাজিৰা 250 টকা কৰি কাম কৰক আৰু নিজৰ ঘৰ চলাই চাওক তেতিয়াহে বুজিব দুখ আজি মাননীয় মন্ত্ৰী ডাঙৰীয়া তেখেতেতো এসি গাড়ীত ঘূৰি থাকে তেখেতে থৰি না গম পায় যে বগানত পাত তুলিলে বা বগানত কুৰ মাৰিলে কি হ'ব কি নাই হেততো বুজি নাপায় হেততো যোনদিনাখন বগানত আহি পেলাই পাত তুলিব যোনদিনাখন আহি পেলাই কুৰ মাৰিব তেতিয়াহে বুজি পাব যে 250 টকা হাজিৰা আমাৰ কাৰণে নহয় আমাৰ কাৰণে 551 টকাও কমি হৈছে হেততো তেতিয়াহে বুজি পাব যেতিয়া সিহঁতে নিজেই কাম কৰিব নিজে কষ্ট কৰিব হয়নে নাই ৰাইট কি আহ্বান জনাব চৰকাৰক এইটো আহ্বান জনাইছো যে অহা 26ৰ আগে আগে যদি আমাৰ দাবীবিলাক পূৰণ নকৰে তেতিয়া আমি কেতিয়া কোনো বগানত সোমাব নিদিয়ে কাৰণ যোৱা যি কংগ্ৰেছ চৰকাৰক আমি 2014 চনৰ পৰা যেনেকা সোমাব দিয়া নাই বগানত ঠিক সেইদৰে আমি কিন্তু বিজেপি চৰকাৰকো এনেকা সোমাব নিদিয়া আমি প্ৰতিশ্ৰুতি এটা লৈছো যদি 26ৰ আগে আগে যদি আমাৰ দাবীবিলাক পূৰণ নকৰে আৰু লগতে আমাৰ যিবাৰ গোটেই নদুৱাৰবাসী যিমান আমাৰ আদিবাসী ষ্টুডেণ্ট পাছ কৰিছে